থলি মণি কাঞ্চনে সংযোগতে শংকৰকে গুৰু মানি মাধৱলৈ শৰণ ভাগি নাম ধৰ্ম কৰিলে প্ৰখ্যাত গুৰু দুজনাৰ মিলন থলি মণি কাঞ্চন সংযোগতে শংকৰকে গুৰু মানি মাধৱলৈ শৰণ ভাগি নাম ধৰ্ম কৰিলা প্ৰখ্যাত মোৰ গুৰু এক শৰণ নাম ধৰ্ম কৰিলা প্ৰখ্যাত রাম শাক্ত ধর্মী মাধৱদেৱে বলিৰ পাঠাই আগবঢ়ালে মাতৃৰ আয়োগৰ বাবে ধনী জোঁৱাই ৰামদাসে গাঁৱে ভূঞে বিচাৰোতে শংকৰক সাক্ষাৎ মিলিলে মোৰ গুৰু জ্ঞান লভি চৰণে পখিলে ঘূৰি আহি ৰামদাসে বিৱৰিলে মাধৱকে শংকৰে মহাজ্ঞানী বুলি ইটো ঘোৰ কলিৰ কাণে কিয় ভজা মহাপাপে উদ্ধচিতে লোৱা হৰি নাম মোৰ গুৰু পূৰ্ণ হ'ব তোমাৰ মনস্কাম শুনি মাধৱদেৱে ক্ৰোধ ভাৱে ধুৱা হাতে শংকৰক
সাক্ষাৎ কৰিলা যুক্তি তৰ্ক আৰম্ভিলা তিনি পৰ বেলি গইলা দুই শাস্ত্ৰৰো সাংগ নহৈলা এৰাম চতুৰ্থ স্কন্ধৰ তত্ত্ব মহাভাগৱত শাস্ত্ৰ শংকৰে বেকত কৰিলা ইহাৰত তক পাই মাধৱে মোৰ দুৱাই শংকৰত শৰণে জনাৰ মিলনে বেল গুৰি থানে শুনতে কুগা চৰে হৰি নাম ধনি গগন মণ্ডলে সমুদে লহৰ তোলে চৌপাশ আলোকিত কৰে মূলত দিলে যে নজল তৃপ্তি হুৱে পুষ্প ফল পুৰ কলিকালে কেৱল হৰি নামে জীৱৰ মুকুতি খাটে অখাৰ সাগৰ তৰে এক দেৱ এক সেৱ এক বীৰে